এইটো ক্লাছ 10 সোশিয়েল সায়েন্সৰ চেপ্টাৰ 2 মহাত্মা গান্ধী আৰু স্বাধীনতা সংগ্ৰামৰ আজি আমি কেইটামান মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাশন কৰিম যিবোৰ তোমালোকৰ ফাইনেল এক্সামত অহাৰ সম্ভাৱনা বেছি আছে। যিসকলে একো পঢ়া নাই বা যিসকলে একেবাৰে পঢ়া হৈ গৈছে তোমালোকে পৰীক্ষাৰ আগত এবাৰ হলেও এইকেইটা কোৱেশ্চন চাই যাবা। আৰু আমি চেপ্টাৰ 1ত তোমালোকক ইম্পৰ্টেন্ট কোৱেশ্চন দিছো, যদি কোনোবাই চোৱা নাই তোমালোকে চাই লবা। তেনেহলে আজি আমি সেকেন্ড চেপ্টাৰ মহাত্মা গান্ধী আৰু স্বাধীনতা সংগ্ৰাম চেপ্টাৰ 2ৰ আমি ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাশন কৰো। তো এক নাম্বার যেটো ইম্পর্টেন্ট কোশ্চেন সেইটো হল ভারত ত্যাগ আন্দোলনের বিষয়ে চমুকৈ লিখা। তো তোমালোকৰ ভারত ত্যাগ আন্দোলনের বিষয়ে চমুকৈ লিখিব দিব পাৰে, সো তোমালোকে এইটো ভালকৈ পঢ়িবা। নেক্সট 2 নম্বৰত যেটো তোমালোকে পঢ়িবা সেইটো হল আইন অমান্য আন্দোলনৰ কাৰণবোৰ লিখা। তোমালোকক আইন অমান্য আন্দোলনৰ দুটা বা কাৰণবোৰ তোমালোকক লিখিব দিব পাৰে, এইটো কোশ্চেন তোমালোকে ভালকৈ চাবা। ইয়াতে মই উত্তৰবোৰ দিয়া নাই কাৰণ তোমালোকৰ হয়তো লগত উত্তৰবোৰ আছে আৰু মই দিয়া উত্তৰবোৰৰ লগত তোমালোকৰ উত্তৰবোৰ নিমিলিব পাৰে, সেই কাৰণে মই উত্তৰবোৰ দিয়া নাই, ঠিক আছে। নেক্সট 3 নম্বৰ কোশ্চেনটো চোৱা কি দিয়া আছে, মোস্ট ইম্পৰ্টেন্ট কোশ্চেন হয় এইটো যে গান্ধী আৰউইন চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল, এই চুক্তিৰ এটা পৰিণতি উল্লেখ কৰা, ঠিক আছে। তো তোমালোকে এইটো ভালকৈ পঢ়িবা। নেক্সট 4 নম্বৰ কোশ্চেনটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় যে গান্ধীজীৰ ভাৰত ত্যাগ আন্দোলনৰ আঁৰত কি আছিল, তেখেতে এই আন্দোলন কেনেকৈ পৰিচালিত কৰিছিল, এইটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে। নেক্সট 5 নম্বৰটো দিয়া আছে অসহযোগ আন্দোলনৰ বিষয়ে আলোচনা কৰা বা তোমালোকক অসহযোগ আন্দোলনৰ চমুটোকাও লিখিব দিব পাৰে, কোশ্চেনটো ইম্পৰ্টেন্ট হয়। নেক্সট যেটো মোস্ট ইম্পৰ্টেন্ট কোশ্চেন সেইটো হল 6 নম্বৰ আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল, এই আন্দোলনৰ মূল বৈশিষ্ট্যসমূহ লিখা। যে আইন অমান্য আন্দোলনৰ লক্ষ্য কি আছিল এইটো লিখিব গৈছে আৰু এই আন্দোলনৰ মূল কিছুমান বৈশিষ্ট্য আছে, সেই বৈশিষ্ট্যবোৰ লিখিব গৈছে। তাৰপিছত নেক্সট ইম্পৰ্টেন্ট কোশ্চেনটো হল জালিয়ানৱালাবাগৰ হত্যাকাণ্ড বিষয়ে লিখা, এইটো কোশ্চেন তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয়, আহিব পাৰে। নেক্সট 8 নম্বৰ কোশ্চেনটো চোৱা কি দিয়া আছে ভাৰত ত্যাগ আন্দোলনক কিয় আগষ্ট বিপ্লৱ বোলা হয়, এই কোশ্চেনটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয়। নেক্সট 9 নম্বৰ কোশ্চেনটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয়, কি দিয়া আছে আজাদ হিন্দ ফৌজৰ উদ্দেশ্য কি আছিল, তো এইটো কোশ্চেন তোমালোকে ভালকৈ পঢ়িবা। নেক্সট 10 নম্বৰ কোশ্চেনটো চোৱা কি দিয়া আছে ভাৰতত আইন অমান্য আন্দোলন কেতিয়া হৈছিল, আইন অমান্য আন্দোলনত মহাত্মা গান্ধীৰ ভূমিকা, কোশ্চেনটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয়, তোমালোকে এইটো ভালকৈ পঢ়িবা যে আইন অমান্য আন্দোলন কেতিয়া হৈছিল আৰু এই আন্দোলনৰ মহাত্মা গান্ধীৰ ভূমিকা কি এইটো লিখিব গৈছে। অথবা কোশ্চেনটো তোমালোকৰ এনেকৈ আহিব পাৰে মহাত্মা গান্ধীয়ে আইন অমান্য আন্দোলন কেনেকৈ পৰিচালনা কৰিছিল, কোশ্চেনটো তোমালোকৰ এনেকৈ আহিব পাৰে যে মহাত্মা গান্ধীয়ে আইন অমান্য আন্দোলন কেনেকৈ পৰিচালনা কৰিছিল। তো আজিৰ ভিডিঅ'ত আমি এই 10টা তোমালোকৰ ইম্পৰ্টেন্ট কোশ্চেন ডিসকাশন কৰিলো। আশা কৰিছো ইয়াৰ উত্তৰবোৰ তোমালোকৰ লগত আছে আৰু এই কোশ্চেনবোৰ তোমালোকে পৰীক্ষাৰ আগত এবাৰ হলেও চাই যাবা, ঠিক আছে। এইবোৰ তোমালোকৰ ইম্পৰ্টেন্ট হয়, বহুত এনালাইসিস কৰি এইবোৰ কোশ্চেন তোমালোকৰ কাৰণে বনাইছো, কোৱা নাই যে এইবোৰে আহিব, ঠিক আছে। তো তোমালোকৰ এইবোৰ ইম্পৰ্টেন্ট হয় যে তোমালোকে এইবোৰ নচোৱাকৈ নাযাবা, ঠিক আছে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে এইবোৰে আহিব, ঠিক আছে। তো আশা কৰিছো আজি ভিডিঅ'টো তোমালোকে ভাল পালা আৰু ক্লাছ 10ৰ কাৰণে আমি বহুতো ভিডিঅ' আপলোড কৰিছো, তোমালোকে আমাৰ চেনেলত গৈ চাব পাৰা। আৰু ইয়াৰ প্ৰথম চেপ্টাৰটোৰ আমি ভিডিঅ' দিছো ইম্পৰ্টেন্ট কোশ্চেনৰ, তোমালোকে সেইটো ভিডিঅ' চাই ল'বা, মই ডেসক্ৰিপশ্যনত লিংক দি দিম, নতুবা তোমালোকে চেনেলত গ'লে চাব পাৰিবা। তেনেহলে আজি ভিডিঅ'টো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো।